নমস্কার, আপনারা দেখছেন এমকেসিএন রিপোর্টার। এই মুহূর্তে আমি হিল্লোল। নমস্কার, সঙ্গে রয়েছে আমি অংশিতা। বিস্তারিত খবরে যাওয়ার আগে দেখে নিচ্ছি আজকের সংবাদ শিরোনাম। করিমগঞ্জ কলেজকে রাজ্যিক বিশ্ববিদ্যালয়ে রূপান্তরের দাবি। শ্রীভূমি জেলার ১৭০টি বিদ্যালয়কে একত্রীকরণের সম্ভাবনা। শিলচর ডিএসএ ময়দানে বিশ্বকাপ ফুটবলের সম্প্রচারের ব্যবস্থা। ফের বেহাল হয়ে পড়েছে শিলচর জয়ন্তিয়া সড়ক। এথনিক ফেস্টিভ্যাল আয়োজনের প্রস্তুতি। করিমগঞ্জ কলেজকে রাজ্যিক বিশ্ববিদ্যালয়ে রূপান্তরিত করার জন্য বিধানসভায় দাবি উত্থাপন করলেন উত্তর করিমগঞ্জের বিধায়ক জাকারিয়া আহমেদ পান্না। এছাড়া নিরালায় আইটিআই নিয়মিতভাবে ক্লাস শুরু করা, শ্রীভূমি জেলায় একটি মডেল কলেজ স্থাপন করার দাবি জানান বিধায়ক। বিভাগীয় মন্ত্রী এ নিয়ে পদক্ষেপ নেওয়ার আশ্বাস দিয়েছেন। তিনটি গুরুত্বপূর্ণ বিষয় উত্থাপন করতে চাই। প্রথমত, আমার শ্রীভূমি জেলার ক্ষেত্রে উচ্চশিক্ষার সুযোগ এখনও অতি স্বল্প। মাস্টার্সের জন্য বা উচ্চশিক্ষার জন্য আমাদের অন্যান্য জেলাতে যেতে হয়, কাছাড় জেলায় বা আসামের অন্যান্য জেলায় গিয়ে আমাদের উচ্চশিক্ষা অর্জন করতে হয়। তাই আমি মন্ত্রী মহোদয়কে অনুরোধ করব যে আমাদের করিমগঞ্জ শ্রীভূমি জেলার করিমগঞ্জ কলেজকে স্টেট ইউনিভার্সিটি হিসাবে গ্রহণ করা হোক, যাতে আমাদের সেই এলাকার জেলার ছাত্রছাত্রীরা যাতে অন্য জায়গায় না গিয়ে নিজের জেলায় উচ্চশিক্ষা অর্জন করতে পারে। কিন্তু আজকের দিনে প্রায় 10 বছর হয়ে গেছে, সেই জন্য সেই প্রতিষ্ঠানের যে বিল্ডিংগুলো, সেই বিল্ডিংগুলো দিনে দিনে নষ্ট হচ্ছে। তাই আমি আমার শিক্ষামন্ত্রী মহোদয়কে অনুরোধ করব যাতে অতি সত্বর এই আইটিআইটা চালানো হোক, যাতে আমাদের সেখানকার যুবকরা একটি ভালো পড়াশোনা করতে পারে এবং স্কিল ডেভেলপমেন্টের কারণেও অনেক সুবিধা হবে। ধন্যবাদ। আমাৰ যিখিনি মহাবিদ্যালয় তাত ইতিমধ্যে আছে, আমাৰ 8খন মহাবিদ্যালয় আছে। তাৰে ভিতৰত কৰিমগঞ্জ মহাবিদ্যালয় বহুত পুৰণি মহাবিদ্যালয়। ইয়াৰ উপৰি আমাৰ যিখিনি মহাবিদ্যালয় আছে, 2খন মহাবিদ্যালয়ক বাদ দি বাকী 6খন মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1000 পাৰ কৰা নাই। খালি কৰিমগঞ্জ মহাবিদ্যালয় আৰু এনচি মহাবিদ্যালয় বদৰপুৰৰ। এতিয়া নবীন চন্দ্ৰ মহাবিদ্যালয়ত আমাৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 1600 আৰু কৰিমগঞ্জ মহাবিদ্যালয়ত 1200। আমাৰ অসমত এনে বহু মহাবিদ্যালয় আছে যি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 4000-ৰ পৰা 5000 স্পৰ্শ কৰিছে। আৰু NEP মতে আমাৰ একোখন মহাবিদ্যালয় 3000 এভাৰেজ, আমি 3000 ছাত্ৰ ছাত্ৰীলৈকে এনৰোলমেণ্ট যাব লাগে। গতিকে মহাবিদ্যালয়ৰ কেপাচিটি বিল্ডিং কৰা, ইনফ্ৰাষ্ট্ৰাকচাৰ বৃদ্ধি কৰা, নতুন কলেজ মহাবিদ্যালয় খোলাৰ সলনি যিবিলাক আমাৰ এক্সিষ্টিং মহাবিদ্যালয়, সেই মহাবিদ্যালয়বিলাকৰ ইনটেক কেপাচিটিটো 3000লৈকে উন্নীত কৰাৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আছোঁ আৰু সেই ব্যৱস্থা গ্ৰহণ কৰিম। মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে, আমাৰ সংকল্প পত্ৰতো এই কথা উল্লেখ আছিলে যে প্ৰতি জিলাত একোখনকৈ বিশ্ববিদ্যালয় হ'ব। এতেকে নিশ্চিতভাৱে সেই ঘোষণা অনুযায়ী শ্ৰীভূমি জিলাতো এখন বিশ্ববিদ্যালয় অনাগত দিনত হ'ব। যোৱাকালি মোক ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ ডাঙৰীয়া তেখেতো আহি মোৰ লগত এই কথা আলোচনা কৰিছে। এতেকে শ্ৰীভূমি জিলাৰ আটাইকেইজন বিধায়ক, তাৰ বা উচ্চ শিক্ষাৰ লগত জড়িত অন্যান্য যিসকল ষ্টেক হোল্ডাৰ আছে, আমি সকলোবিলাকে আলোচনা কৰি ক'ত কেনেকৈ শ্ৰীভূমি জিলাত এখন ৰাজ্যিক বিশ্ববিদ্যালয় হ'ব পাৰে। শ্রীভূমি জেলার ১৭০টি বিদ্যালয়কে অন্য বিদ্যালয়ের সঙ্গে একত্রীকরণের সম্ভাবনা রয়েছে। গুয়াহাটি থেকে এ সংক্রান্ত নির্দেশ আসার পর বিস্তারিত রিপোর্ট প্রেরণ করা হয়েছে। যেসব বিদ্যালয়ে 30 জনের কম ছাত্রছাত্রী, সেই বিদ্যালয়ে এই পদক্ষেপ নেওয়া হবে। এ নিয়ে বিস্তারিত জানান IS নীলমজ্যোতি দাস। বন্ধ হোৱা টেকনিক্যালি আমি ক'ব নোৱাৰোঁ। আমাক চৰকাৰৰ ফালৰ পৰা 170খন স্কুলৰ এটা লিষ্ট দিছে, যিবিলাক স্কুলত 30তকৈ এনৰোলমেণ্ট কম আছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছে আৰু শিক্ষক আছে বেছি, আৰু যদি ওচৰতে অন্য কোনো একে স্কুল আছে LP বা ME, তো দুখন স্কুল একে জেগাত থাকি ৰিচোৰ্চটো প্ৰপাৰলি ইউটিলাইজ নহয়। চ'
তো ইয়াৰ কাৰণে এটা এমালগেমেশ্যনৰ আৰু মাৰ্জাৰৰ এটা ৰিপৰ্ট বিচাৰিছে। তাতে কিছুমান স্কুল সম্ভৱ নহয়, যেনেকুৱা এখন স্কুল আমি আদৰপনা গাঁৱত আছে, এইখন অসমীয়া মিডিয়ামৰ স্কুল। চ' অসমীয়া মিডিয়ামৰ স্কুল এখন বঙালী মিডিয়ামৰ স্কুলৰ লগততো এমালগেমেশ্যন হ'ব নোৱাৰে, তাতে এনৰলমেণ্ট বহুত কম আছে। চ' এইটো আমি ন' বুলি ৰিপৰ্ট দিছোঁ। আমাৰ পৰা এই স্কুলৰ প্ৰেজেণ্ট ষ্টেটাছটো চাই ৰিপৰ্ট বিচাৰিছে। কিন্তু কিছুমান স্কুল এনেকুৱা আছে যাত তাতে ছাত্ৰ ছাত্ৰী আছে প্ৰায় 12 গৰাকী, টিচাৰ আছে 2-3 গৰাকী, আৰু ওচৰতে একে কেম্পাছত বা নিয়াৰ বাই এখন স্কুল আছে, যিখন স্কুলত সেই স্কুলটো যদি এমালগেমেট হয়, চ' টিচাৰখিনিও আমাৰ ছাৰ্ভিচ দিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীখিনিও এইখন স্কুলত আহিলে স্কুলখনৰ এনৰলমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰটো প্ৰপাৰলি ইউটিলাইজ হ'ব। গতিকে এইটো এমালগেমেশ্যনৰ আৰু মাৰ্জাৰৰ এটা ৰিপৰ্ট হয়, আৰু আমি সেই ৰিপৰ্টটো দিছোঁ। লিষ্টত 170খন স্কুল আছিল, তাৰোপৰি কিছুমান ছেইম কেম্পাছত থকা স্কুল আছে, তাৰেও আমি এটা এডিশ্যনেল ৰিপৰ্ট দিছোঁ। আৰু ডিৰেক্টৰ বাইদেৱে চব ডিষ্ট্ৰিক্টতে এইটো ন'টিছ কৰিছে, আমাৰ ডিষ্ট্ৰিক্টতো আহিছিল, আমি দিছোঁ। তাৰেলৈ মানে কিছুমানে নিউজ এনেকৈ মানে দিছে, মই দেখিছোঁ আপডেট দিছে যে বন্ধ হৈ যাব। সেইটোলৈ মানুহে ভয় খোৱাৰ কোনো কথা নাই, টিচাৰ ভয় খোৱাৰ কথা নাই, ছাত্ৰ ছাত্ৰী ভয় খোৱাৰ কথা নাই। এইটো এটা গভৰ্ণমেণ্টৰ এটা নিয়ম, আপোনালোকে গম পায়। আৰু এমালগেমেশ্যন যদি মানে জাষ্টিফাইড হয়, তেনেহ'লে চৰকাৰে এমালগেমেশ্যন কৰিব বা মাৰ্জাৰ কৰিব। এইটো আমাৰ পৰা ৰিপৰ্ট দিয়া হৈছে। তাতে 170খনৰ আমি প্ৰায় কিছুমানৰ মানে এমালগেমেশ্যন জাষ্টিফাই নহয় বুলি আমি দিছোঁ, যদি উপযুক্ত গ্ৰাউণ্ড নাথাকে। কিছুমান তাতে নিয়ম থাকে, ডাঙৰ নদী, ওচৰত নেচাৰেল বেৰিয়াৰ, ৰাস্তা ঘাট থাকিলে ছাত্ৰ ছাত্ৰী সৰু বাচ্চা যাব নোৱাৰিব পাৰে। তেনেকুৱা ক্ষেত্ৰত আমি ন' বুলি দিছোঁ। আৰু প্ৰচেছ আমি ডাইৰেক্টৰেটত পঠাইছোঁ, চৰকাৰে যি সিদ্ধান্ত ল'ব আমি মানি ল'ব লাগিব। আগামী 9 জুলাই থেকে শিলচর ডিএসএ ময়দানে মুখ্যমন্ত্রীর ফিফা পেন পার্কের জন্য সব ধরনের প্রস্তুতি সম্পন্ন করে ফেলা হয়েছে। 20 জুলাই পর্যন্ত যা চলবে ফিফা বিশ্বকাপের কোয়ার্টার, সেমিফাইনাল এবং ফাইনালের গুরুত্বপূর্ণ খেলাগুলো বিশাল এলইডি স্ক্রিনে উপভোগ করতে পারবেন ফুটবল প্রেমীরা। এর জন্য পর্যাপ্ত আলোর ব্যবস্থা, কঠোর নিরাপত্তার ব্যবস্থা করা হয়েছে। এক সাংবাদিক বৈঠকে এ নিয়ে বিস্তারিত তুলে ধরেছেন কাছাড়ের জেলায়ুক্ত রাহুল কুমার গুপ্তা। आप लोग के माध्यम से भी मैं रिक्वेस्ट करना चाहूँगा कि ये जो एक माहौल है, ये जो एक इवेंट है, ये हम लोग एक स्पिरिट के लिए हम चाहते हैं कि इसमें फ्रेंडशिप और एक अच्छा माहौल क्रिएट हो। किसी उस तरह के एलिमेंट्स का आके अगर ये माहौल ख़राब होगा तो फ्यूचर में ऐसे इवेंट्स जिसमें मतलब गैदरिंग और पब्लिक पार्टिसिपेशन वाले हैं, वो सब पे बहुत ही इम्पैक्ट पड़ता है। तो हम चाहेंगे कि इस तरह के मैसेजेस जाएँ कि हमें एक रिस्पॉन्सिबल माहौल बनाना है। हम स्पोर्ट्स के लिए मिल रहे हैं, स्पोर्ट्स इज गेम ऑफ एक्टिवनेस। वहाँ पे ये सब जो आप जिस तरह के वो कह रहे हैं वो सब ना हो तो अच्छा है। कोई पास वगैरह पास में दिस इज फ्री फॉर ऑल। हम चाहते हैं कि किसी भी तरीके का कोई रिस्ट्रिक्शन नहीं आए, एवरीबडी शुड कम। फील्ड का अंदर होगा सर, इस फील्ड के अंदर ही तो बारिश का मौसम है, इस पर हैंगर होगा तो देयर प्रोटेक्शन। उन सबको मैं बहुत ही खुशी से इनवाइट करना चाहता हूँ कि वो डीएसए में आए और हम सबके साथ जो फीफा वर्ल्ड कप हो रहा है वो पार्टिसिपेट करें और वो देखें। कचार हैज अ हिस्ट्री ऑफ स्पोर्ट्स और हम वो चाहते हैं कि जो स्पोर्ट्स स्पिरिट है वो एक्टिव रहे, वो जिंदा रहे। और इस वजह से मैं हमारे जितने मीडिया के दोस्त हैं मैं उनसे रिक्वेस्ट करूँगा कि इस मैसेज को हम ज़्यादा से ज़्यादा हमारे लोगों में स्प्रेड करें। हम लोग कोशिश कर रहे हैं कि 9 जुलाई ऑनवर्ड्स जितने भी मैचेस होंगे वो डीएसए में जो टाइम पे होते हैं उस टाइम पे स्क्रीन किए जाएंगे। और हम चाहेंगे कि ज़्यादा से ज़्यादा तादाद में हमारे लोग आएँ और हमारे जो स्क्रीनिंग हो रहा है सिलचर में उसमें पार्टिसिपेट करें। थैंक यू। सिक्योरिटी हम लोग इंश्योर करेंगे। सिंस यस मैचेस के टाइमिंग्स ऑड है, बट लाइव मैचेस देखने में ही मज़ा आता है। लाइव मैचेस हम सब देखें, मतलब हमको ये लगता है कि सब लोग मैचेस देख भी रहे हैं। मैं अपने दोस्तों से बात करता हूँ, एवरीबॉडी इज वाचिंग द मैचेस, जस्ट दैट कि हम चाहते हैं कि हम साथ में मिलके देखें। और जहाँ तक सिक्योरिटी की बात है, वी विल इंश्योर कि कोई लॉ एंड ऑर्डर या ऐसी कोई स्थिति एस्टिमेटेड फुटफॉल के ऊपर डिपेंड करता है कि फुटबॉल कितना आता है। वी आर रेडी टू होस्ट कि 400-500 भी होता है तो वी आर रेडी फॉर दैट। कब से शुरू होने 9 जुलाई ऑनवर्ड्स। नजीला को ओपनिंग की श्रेणी ऐसा कुछ है? वैसे प्लान नहीं है, बट लेट्स सी, अभी प्रिपरेशन वर्क स्टार्ट होगा। ফের
বেহাল হয়ে পড়েছে শিলচর জয়ন্তিয়া সড়ক। সড়কে ওভারলোড পণ্যবাহী লরি আটকে রেখে বিক্ষোভ প্রদর্শন করেন স্থানীয় বাসিন্দারা। আন্দোলনকারীদের বক্তব্য, বিধায়ক কমলাক্ষ দে পুরকাস্ত সংস্কারের আশ্বাস দিলেও তা বাস্তবায়ন হয়নি। এ নিয়ে ক্ষোভ জানান তারা। আন্দোলন আরও তীব্র করার হুঁশিয়ারি দেন স্থানীয় বাসিন্দারা। আজকে দেখো কতবার আমরা আন্দোলন করছি এই রাস্তা নিয়ে। আজকে দেখো একবার ছাত্র আন্দোলন হইলো, কমলাক্ষ স্যার আইলা, সার্কেল অফিসারও আইলা, আইয়া আমরা তাইন কইলা যে তাইন আইয়া কইলা যে ঠিক আছে আমি তোমরা 7-15 দিনের মধ্যে আমি চলাফেরার একটা ব্যবস্থা করিয়া দিয়া, হ্যাঁ আচ্ছা বড় গাড়ি যাক না ছোট গাড়ি একটা ব্যবস্থা করিয়া দিয়া। অত টাইম দিরা, আজকে 2 মাস হয়ে গেছে টাইম দিরা। এখন তারপরে আবার আমরা অবরোধ করলাম কেন? করার পরে তো তোমার কইয়া গেছিল যে 20 টনের উপরে গাড়ি রাস্তা পায়ে চলাচল করতো না। 20 টন কিনা ওটা গাড়ি একটা 20 টনের গাড়ি নেই। দেখো ওই যে জার্জেন ওই যে কতটা গাড়ি পাই ওটা 20 টনের গাড়ি নেই। হ্যাঁ প্রশাসন তো প্রশাসনে আইয়া তো কদিন পরে পরে তো আইয়া তো গাড়ি উড়িয়ে আমরা ছুটে সান্ত্বনা দিয়া ছুটাইয়া তো দিয়া যায় কেউ তো শেষ না না এটা কোনো গাড়ি উড়ি না। তাই তো কমলাক্ষ স্যার কইয়া গেছেন তো যদি 20 টনের উপরে কোনো গাড়ি আছে তোমরা আটকে রাখি, আমরা আটকাই আটকে। ডিমাহাসাও জেলার হাফলং, মাইবং, উমরাংশুর বিভিন্ন পর্যটনস্থলে পর্যটকদের আগমন বেড়েছে। গরমের ছুটি কাটাতে পর্যটকরা নিয়মিত এখানে আসেন। এর জন্য এথেনিক ফেস্টিভ্যাল আয়োজন করা হবে বলে সিএম দেবলাল গার্লসার প্রচেষ্টায় এক সাংবাদিক সম্মেলনে এ নিয়ে বিস্তারিত জানান জেলা পর্যটন বিভাগের চেয়ারম্যান জয়শ্রী দাম ফাংলো। आप लोग के मीडिया के माध्यम से मैं कुछ मैसेज देना चाहता था। हमारे डिमा हसाओ में आजकल सभी को दिखाई दे रहा है कि टूरिज्म सेक्टर में बहुत अच्छा इम्प्रूवमेंट हो रहा है, थैंक्स टू द विजनरी लीडरशिप ऑफ आवर ऑनरेबल सीएम श्री देवलाल गार्लोसर सर। तो सभी को पता है कि टूरिस्ट लोग तो बढ़ रहा है, एंड अभी जुलाई हो गया आपका वेकेशन मंथ और काफ़ी सारा टूरिस्ट भी आ रहे हैं और आएगा भी। तो उन लोग का एक रहता है कि यहाँ का जो लोकल कम्युनिटीज़ का जो क्यूजिन्स है और जो यहाँ का कपड़ा वपड़ा ये सब है वो सब ट्राई करना चाहते हैं, टेस्ट करना चाहते हैं। तो अगर वो सब एक ही जगह में मिल जाए तो उससे और अच्छा क्या होगा। तो इसी कॉन्सेप्ट को लेते हुए हमारे ऑनरेबल सीएम सर ऑफ डिमा हसाओ श्री देवलाल गार्लोसर सर ने एक इनिशिएटिव लिया है फेस्टिवल 2026 को ऑर्गेनाइज करने के लिए। इसमें क्या होगा, एवरी फ्राइडे एंड सैटरडे ऑफ दिस मंथ प्रोग्राम ऑर्गेनाइज किया जाएगा जहाँ पे आपको एथनिक क्यूजिन्स ऑफ डिफरेंट कम्युनिटीज़, हमारे अन्य अन्य कम्युनिटीज़ के जो खाना इंडिजिनियस खाना है वो सब आपको ट्राई करने को मिलेगा। और उन्हीं के साथ जो अलग कम्युनिटीज़ का सेल्फ हेल्प ग्रुप्स है उनके स्टॉल्स में यहाँ का जो कम्युनिटीज़ के कपड़ा, उनका जो अलग अलग सोवेनियर्स है वो सब भी खरीदने को मिलेगा। एंड डेट्स हो गया आपका जो 10 और 11 जुलाई है ये आपका हाफलोंग लेक एरिया में होगा। एंड 17 और 18 जुलाई आपका आई लव डिमा हसाओ शिवराई कोहडिंग में जो बोरो हाफलोंग में है वहाँ पे होगा। एंड 24 और 25 जुलाई को शंको जो उमरांगसो गोल्फ फील्ड में है वहाँ पे ऑर्गेनाइज किया जाएगा। एंड 31 जुलाई एंड 1 अगस्त आपका हायाम जटिंगा फेस्टिवल साइट पे होगा। एंड यहाँ पे एंट्री फ्री है। एंड यहाँ के जो लोकल एंटरप्रेन्योर्स हैं उनको सपोर्ट करने के लिए हम लोग स्टॉल सेटअप करेंगे। एंड हम आशा करते हैं कि हमारे सिर्फ टूरिस्ट ही नहीं, यहाँ के जितने लोकल्स हैं वो लोग भी वहाँ जाके इनका प्रोडक्ट्स खरीद के उनके बिजनेस को बढ़ावा देंगे। थैंक यू।
জোটাই। এনকেসিএন রিপোর্ট আর আজ এ পর্যন্তই। আগামী দিনে আপনাদের সঙ্গে আবারও দেখা হবে একই সময় একই চ্যানেলে। নমস্কার। নমস্কার।